আমাৰ হিমন্ত শৰ্মাই সেই তেতিয়াৰ পৰা 2011 চনৰ পৰা মুখ্যমন্ত্ৰী হ'বৰ কাৰণে যিকোনো কাম কৰিছে, যিকোনো পৰ্যায়লৈ গৈছে। এতিয়া হিমন্ত শৰ্মা জাতীয় ব্যক্তিয়ে কিন্তু সেইবিলাক কথা নকয় যে ৰাম সিংহ যে আচলতে হিন্দু, এই RSS। এতিয়া সেই পাৰ্থক্য এইটোৱে, সেইটো শৰাইঘাটৰ ৰণত আছিলে, এতিয়া ৰাম সিংহৰ জেগাত নাগপুৰৰ RSS আহিছে, কিবা সাভাৰকাৰ, অমুককাৰ, তমুককাৰ। সমান্তৰালভাৱে দেখা গৈছে যে শংকৰদেৱক চাহাব বুলি কৈ অসমীয়া আৱেগক আঘাত সনা বুলি বহুতে কৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াক, কিন্তু সেই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগতে কংগ্ৰেছৰ এতিয়া মিত্ৰতা। আজমলক চাহাব বুলি কোৱাৰ কাৰণে সমালোচনা কৰিছা, কিন্তু এই RSSৰ মানুহে বাবা শংকৰদেৱ বুলি কয়। আমাৰ মেৰুদণ্ডহীন আমাৰ মুখ্যমন্ত্ৰীজনে শংকৰদেৱ জী বুলি কয়। তেতিয়া কিন্তু তোমালোকৰ ভক্তবিলাকে কিন্তু মাতও নামানে। এতিয়া সিদিনাখন মাজুলীত বহি তুমি ভাবিছা ভূমি পূজন কৰিব। ভূমি পূজন আমাৰ অসমীয়া সংস্কৃতিৰ অংগ নেকি কেতিয়াবা? সুদীৰ্ঘকাল কংগ্ৰেছ শাসনত থাকিলে সেই সময়ছোৱাত অসম চুক্তিক লৈ কংগ্ৰেছৰ তৎপৰতা বহু ক্ষেত্ৰত নিষ্ক্ৰিয় যেনো দেখা গ'ল। তাৰ পৰৱৰ্তী সময়ত ভাৰত বাংলাদেশ সীমান্ত চিল কৰাৰ ক্ষেত্ৰতে হওক বা বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰতে হওক, NRC ইছ্যুটোৰ ক্ষেত্ৰতে হওক, গতিকে বিজেপি সমালোচনা কৰিবলৈ যাওঁতে এই ক্ষেত্ৰত কংগ্ৰেছৰ নৈতিক অধিকাৰ আছেনে বুলি বহুতে প্ৰশ্ন কৰিব খোজে। নমস্কাৰ, মই পাৰ্থ, আপোনালোকে চাই আছে স্পটলাইট নৰ্থ ইষ্ট। আজি আমাৰ আলোকপাত অনুষ্ঠানৰ অতিথি জনসমাজত ব্যতিক্ৰমী বুলি পৰিচিত এগৰাকী ৰাজনীতিক, উচ্চ শিক্ষাৰে শিক্ষিত আৰু সাৱলীল তথা শালীন কথনভংগীৰে জনসমাজত পৰিচিত এগৰাকী ৰাজনীতিকে বিগত সময়ছোৱাত প্ৰাক্তন তথা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্ত্ৰীসভাত বিভিন্ন দপ্তৰৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত বৰ্তমান সময়ত নগাঁও লোকসভা সমষ্টিৰ সাংসদ শ্ৰী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। থেংক ইউ। বৰদলৈ ডাঙৰীয়া, আজি আমি অসমৰ সাম্প্ৰতিক ৰাজনৈতিক প্ৰেক্ষাপটৰ লগত ৰজিতা খুৱাই খাপ খোৱাকৈ কিছুমান বিষয়ৰ ওপৰত আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ, যেনে সাম্প্ৰদায়িকতাবাদ, অসম চুক্তি, আপোনালোকে শেহতীয়াকৈ আৰম্ভ কৰা অসম বচাও আহক অভিযান, এই সকলোবোৰ বিষয়ৰ ওপৰত বিশদভাৱে কিছু কথা আপোনাৰ পৰা জানিব বিচাৰিম। প্ৰথমতে মই সুধিব খুজিছোঁ যে যেনেদৰে 2016 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসম চুক্তি, খিলঞ্জীয়াৰ সুৰক্ষা আদি বিষয়বোৰক লৈ অসমীয়াৰ আৱেগ জিনি বিজেপিয়ে চৰকাৰ গঠন কৰিছিল, আৰু এতিয়া 21 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছেও প্ৰায় একেখিনি কথা কৈছে। পাৰ্থক্যটো কিহত যদি আমাৰ জনসাধাৰণক সহজ ভাষাত আপুনি বুজাই দিয়ে? নহয়, পাৰ্থক্যটো এই যে বিজেপিৰ সদায় এটা হিডেন এজেণ্ডা থাকে, বিজেপি আৰু RSSৰ। তেওঁলোকে প্ৰথমতে মানুহৰ মন জয় কৰিবৰ কাৰণে এবিধ কথা কয়, কিন্তু সেইবিধ কথাৰ পিছত তেওঁলোকৰ কোনো আন্তৰিকতা নাথাকে। পিছত তেওঁলোকৰ সেই কথাবিলাক তেওঁলোকে সম্পূৰ্ণৰূপে পাহৰি যায়, বৰঞ্চ তাৰ অপজিটহে, ওলোটা দিশেহে তেওঁলোকে কাম কৰে। হাতীৰ যেনেকৈ দুবিধ দাঁত আছে, এবিধ দেখুওৱা বাহিৰত এনেকুৱা দঁতাল দাঁত বাহিৰত, কিন্তু লুকাই থকা যিটো দাঁত, যিটো সাধাৰণ মানুহে নেদেখে, সেইটো কাম, সেই দাঁতকেইটাহে আচল কাম কৰে। এওঁলোকৰো তেনেকুৱা। গতিকে এওঁলোকে 2016 চনত যেতিয়া অসমত নিৰ্বাচন খেলিবলৈ আহিছিলে, তেতিয়া তেওঁলোকে জাতি মাটি ভেটিৰ কথা কৈছিলে। তেতিয়া তেওঁলোকে কৈছিলে যে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিলে, গতিকে তেওঁলোকে যদি চৰকাৰ গঠন কৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা থাকিব। মানুহে আৰু পৰিৱৰ্তনৰ কথা ক'লে মানুহেও ভুল গ'ল। মানুহে যেতিয়া তেওঁলোকক দিলে জনাধাৰ, যেতিয়া তেওঁলোকে জনাদেশ দিলে, তেতিয়াই তেওঁলোকে প্ৰথম কামটোৱেই কৰিলে, অসমৰ মুখ্যমন্ত্ৰী ৰূপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আনুষ্ঠানিকভাৱে অসমৰ মাটি নিজে গৈ পেলাই বাংলাদেশৰ চৰকাৰৰ ওচৰত সেই মাটি প্ৰত্যৰ্পণ কৰিলে। আৰু দ্বিতীয়তে তেওঁলোকে অসমৰ মানুহৰ ওপৰত মুখ্যম আঘাতটো কৰিলে যেতিয়া এই আইনখন গৃহীত হ'ল আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সম্পূৰ্ণৰূপে অসমীয়াৰ স্বাৰ্থৰ সম্পূৰ্ণৰূপে উপেক্ষা কৰি বিশ্বাসঘাতকতা কৰিলে। ঠিক তেনেকৈ দুৰ্নীতিৰ শূন্য সহনশীলতাৰ কথা কৈছিলে। দুৰ্নীতিৰ শূন্য সহনশীলতাত সেই সময়ত যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ পৰা MP হৈ, ডিব্ৰুগড়ৰ পৰা MP হৈ 2014 চনত যেতিয়া কেন্দ্ৰীয় মন্ত্ৰীসভাত যোগদান কৰিলে মন্ত্ৰী হিচাপে, অসমত কিন্তু 2016 চনলৈকে তৰুণ গগৈদেউৰ চৰকাৰ চলি আছিলে। সেই সময়ছোৱাতে দিল্লীৰ বিজেপিৰ পাৰ্লিমেণ্টাৰী বৰ্ডৰ মিটিঙত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এখন পুস্তিকা নিজে চাৰিওফালে বিলাইছিলে। পুস্তিকাত তেওঁ কৈছিলে যে তৰুণ গগৈ ডাঙৰীয়াৰ শাসনকালত অসমত 3টা বৃহৎ কেলেংকাৰী হৈছিলে। সেই 3টা বৃহৎ কেলেংকাৰী হ'ল, এটা হ'ল ডিমা হাছাও
অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ 1,000 কোটি টকীয়া কেলেংকাৰী, হয় আনটো হ'ল সাৰদা কেলেংকাৰী, আৰু তৃতীয়টো হ'ল গুৱাহাটীৰ পানী যোগান আঁচনিত আমেৰিকান এটা লুই বাৰ্জাৰ কোম্পানীৰ কেলেংকাৰী। আৰু তিনিওটা কেলেংকাৰীৰে এজন ব্যক্তিক তেওঁলোকে দুৰ্নীতি পৰিচালনা কৰা, দুৰ্নীতিৰ সূত্ৰধাৰ আৰু দুৰ্নীতিৰ মহানায়ক হিচাপে তেওঁলোকে চিহ্নিত কৰিছিলে এসময়ত তৰুণ গগৈদেৱৰ মন্ত্ৰীসভাৰ সদস্য মন্ত্ৰী হিমন্ত শৰ্মাক, কাৰণ তেতিয়ালৈকে হিমন্ত শৰ্মা কংগ্ৰেছতে আছিলে। সেই দুৰ্নীতিৰ সদাগৰ বুলি, দুৰ্নীতিৰ সম্ৰাট বুলি হিমন্ত শৰ্মাক চিহ্নিত কৰি দোষাৰোপ কৰা বিজেপিয়ে অলপ দিনৰ পিছতে সেই হিমন্ত শৰ্মাক বিজেপি দলত সুমুৱাই ল'লে, আৰু লগে লগে হিমন্ত শৰ্মাৰ গোটেই ধোৱা তুলসীৰ দৰে পবিত্ৰ হৈ পৰিলে। গতিকে তেওঁলোকৰ কথাবিলাক তেনেকুৱা। আৰু কা আইনখনে আচলতে তেওঁলোকৰ জাতি মাটি ভেটিৰ কথা কোৱা সেই গোটেই ফুপুলা স্বৰূপটো যে সম্পূৰ্ণ ওলোটা। তেওঁলোকে আজি এনে এখন আইন আনিলে যিখন আইনে অসমীয়াত্বৰ গোটেই অস্তিত্বক তেওঁলোকে সম্পূৰ্ণৰূপে বিলুপ্ত কৰাৰ কাৰণে ষড়যন্ত্ৰ লিপ্ত হ'ল। তাৰ বিপৰীতে মই এই কথাটোৱে ক'ব খুজিছোঁ যে কংগ্ৰেছে সদায় যুগে যুগে অসম আৰু অসমীয়াত্বৰ পক্ষত কাম কৰি আহিছে। যেতিয়াই কিবা সংকট আহে অসমলৈ বা অসমৰ অৱস্থিতিলৈ, অসমীয়া মানুহৰ অস্তিত্বলৈ, কংগ্ৰেছৰ নেতৃত্বই সদায় অসমৰ মানুহৰ লগত অসমীয়াত্বৰ সপক্ষে কাম কৰিছে। 1946 চনত সকলোৱে জানে যে যেতিয়া ইংৰাজসকলে সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁলোকে ভাৰতবৰ্ষখন এৰি পেলাই গুচি যাব, তেতিয়া টু নেশ্যনছ থিয়ৰীৰ যিটো ওলাইছিলে যে মুছলিম লীগে মুছলমানৰ কাৰণে এখন দেশ বিভাজন কৰি দেশ কৰাৰ কাৰণে কথা ক'লে, এখন প্ৰস্তাৱিত পাকিস্তান হ'ব আৰু আনখন ভাৰতবৰ্ষ হ'ব। তেতিয়া ব্ৰিটিছে তেওঁলোকৰ কেবিনেট মিছনত, তাৰ আগতে ক্ৰিপছ মিছনত তেওঁলোকে প্ৰস্তাৱ দিছিলে যে অসমখন যিহেতু জিঅ'গ্ৰাফিকেলি পাকিস্তানৰ, ইষ্ট পাকিস্তানৰ লগত একেবাৰে সীমাত লগ লগা, গতিকে অসমখন প্ৰস্তাৱিত পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰা হওক। তেতিয়া অসমৰ কংগ্ৰেছ দলে অসমৰ পক্ষত থাকি, অসমীয়াৰ পক্ষত থাকি এক তীব্ৰ আন্দোলন গঢ়ি তুলিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত, আৰু যাৰ ফলত ব্ৰিটিছে তেওঁলোকৰ সেই প্ৰস্তাৱটো বাতিল কৰিলে। অসম আৰু অসমীয়াৰ স্থান এই অসমতে থাকিলে। ঠিক তেনেকৈ তাৰ পৰৱৰ্তী কালতো বিষ্ণুৰাম মেধি ডাঙৰীয়া যেতিয়া অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পিছত যেতিয়া মুখ্যমন্ত্ৰী আছিলে, অসমলৈ প্ৰব্ৰজন সেই অতীজৰে পৰা হৈ আছে। 1836-37 চনৰ পৰা হৈছিলে। ব্ৰিটিছে মৰাপাট খেতি কৰিবৰ কাৰণে পুৰণা ইষ্ট বেংগলৰ পৰা এই মুছলমান খেতিয়কসকলক আনিছিলে। এটা সময়ত সেইবিলাক একেবাৰে বানপানীৰ দৰে আহিছিলে। কিন্তু তেতিয়া অসমৰ কংগ্ৰেছ নেতৃত্বই যেতিয়া দেশ স্বাধীন হোৱাৰ পিছত বিষ্ণুৰাম মেধিৰ কেবিনেটে সিদ্ধান্ত লৈছিলে যে গোটেই ভাৰতবৰ্ষতে আনুষ্ঠানিকভাৱে চৰকাৰীভাৱে ভাৰত চৰকাৰে লোকপিয়ল কৰিব 1951 চনত। কিন্তু অসমৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰক দাবী জনালে অকল লোকপিয়ল কৰিলেই নহ'ব, অসমত এখন দস্তাবেজ তৈয়াৰ কৰিব লাগিব। সেই দস্তাবেজখনেই হ'ল অসম চৰকাৰ, অসমৰ কংগ্ৰেছ নেতৃত্বৰ সেই দাবী মানি ল'লে কেন্দ্ৰীয় চৰকাৰে, আৰু অসমত 1951 চনতে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত হোৱা নাছিল, কেৱল অসমত হৈছিলে NRCখন। সেই তেতিয়া কংগ্ৰেছৰ দাবীত সেই NRCখন, যিখন এটা বেছ লাইন ডাটা হিচাপে পৰিগণিত হৈছিলে। গতিকে এনেকুৱা ধৰণৰ প্ৰগতিশীল সদায় অসমৰ সপক্ষে কংগ্ৰেছ দলে কাম কৰি আহিছে। গতিকে এতিয়া যিহেতু এটা সংকট কাল, কংগ্ৰেছে এইটো হঠাতে অসমীয়াৰ পক্ষত কৰাৰ কথা নহয়, কাৰণ আজি এটা কনফ্লিক্ট ৰিজলিউশ্যন ফৰ্মুলা হিচাপে অসম চুক্তিখন কৰা হৈছিলে। অসম চুক্তিখন সকলো দলে গ্ৰহণ কৰিছিলে, আনকি বিজেপিয়েও তেতিয়া 1985 চনত এইটো তেওঁলোকে অনুমোদন জনাইছিলে। তেওঁলোকে খুব সাগ্ৰহেৰে সৈতে, আনন্দৰে সৈতে তাত গ্ৰহণ কৰিছিলে। সকলো সংগঠন, সকলো NGOয়ে তাত সেইটো গ্ৰহণ কৰিছিলে। ফলত এটা টাইম টেষ্টেড কনফ্লিক্ট ৰিজলিউশ্যন ফৰ্মুলা হিচাপে অসম চুক্তিখন পৰিগণিত হৈছিলে। তাৰ ফলতেই সেই দীৰ্ঘকালীন যিবিলাক অসম আন্দোলনৰ পৰৱৰ্তী কালত যিমান অশান্তি হৈছিলে, গুপ্ত হত্যা হৈছিলে, হিংসা হৈছিলে, অসমখন অস্থিৰ হৈ আছিলে, অসম চুক্তি এখনে এক সুদূৰ প্ৰসাৰীভাৱে অসমত শান্তি আৰু প্ৰগতিৰ এটা যুগৰ আগমন ঘটালে। আৰু সেইকাৰণে তৰুণ গগৈ ডাঙৰীয়াই 15 বছৰ কাল শাসন কৰিলে, অসমৰ অভূতপূৰ্ব উন্নতি হ'ল। কিন্তু এতিয়া তেওঁলোকে হঠাতে কথা নাই বতৰা নাই তেওঁলোকৰ সেই
মেৰুকৰণৰ ৰাজনীতি কৰিবলৈ গৈ পেলাই তেওঁলোকে অসমখনত আকৌ এক ভয়ংকৰ ভৱিষ্যতৰ দিশে ঠেলি দিছে গতিকে সেই গ্ৰুপিঙৰ সময়ত যিটো অসমৰ সংকট হৈছিলে সেই একে সংকট এতিয়া কা আইনখন আনি দিছে আৰু সেইকাৰণে অসমৰ কংগ্ৰেছ দলে এই যে মই যে কৈছোঁ অসমীয়াত্ব সংৰক্ষণ এইটো কংগ্ৰেছ দলৰ সদায় নীতি অসমৰ পৰিচয় এই ধৰিত্ৰীৰ পৰা বিলোপ হৈ যোৱাটো কংগ্ৰেছ দলে কেতিয়াও নিবিচাৰে বিজেপিয়ে বিচাৰে বিজেপিয়ে তথাকথিত হিন্দুত্বৰ নামত লাগিলে অসমীয়া মানুহৰ পৰিচয় লাগিলে তিৱা মানুহৰ পৰিচয় লাগিলে বড়োসকলৰ পৰিচয় কাৰ্বিসকলৰ পৰিচয় এইবিলাক বিলুপ্ত হৈ যাওক তেওঁলোকক খালি হিন্দু লাগিব হিন্দুৰ বাহিৰে আৰু অইন কোনো অসমীয়া বাঙালী আমাৰ বেলেগ বেলেগ জাতি জনগোষ্ঠী থকা নথকাটো তেওঁলোকে মুঠেই তেওঁলোকে কেৰেপ নকৰে কিন্তু কংগ্ৰেছে সেইটো নহয় সেইকাৰণে আমাৰ অসমীয়াত্বৰ সংৰক্ষণৰ কাৰণে আমি এই অসম বচাও এই যিটো আন্দোলন এই যিটো অভিযান সকলোৱে অসমৰ ৰাইজৰ পক্ষত থাকি অসমৰ ৰাইজক লগত লৈ আমি এই অভিযান চলাইছোঁ গতিকে বিজেপি আৰু কংগ্ৰেছৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা উনুকিয়ালে তেখেতে শেহতীয়াকৈ অসম চুক্তিক লৈ কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিল তেখেতে কৈছিল যে অসম চুক্তিৰ ৬ নং দফা তেওঁ তাৎক্ষণিকভাৱে ৰূপায়ণ হোৱাটো বিচাৰে কিন্তু উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনখন কাৰ্যকৰী কৰাত অসুবিধা আছে তেওঁ আৰু কৈছিল মোৰ যিমান দূৰ মনত আছে যে উচ্চস্তৰীয় কমিটিৰ যিখন প্ৰতিবেদন সেইখন তেওঁলোকৰ ৰেকমেণ্ডেশ্যন নহয় দোজ আৰ দেয়াৰ এক্সপেক্টেশ্যনছ আৰু NRCৰ ক্ষেত্ৰতো তেওঁলোকৰ বিজেপিৰ স্থিতি প্ৰায় একেই আপুনি কি ক'ব এই সন্দৰ্ভত তুমি যদি হিমন্ত শৰ্মাৰ সেই 2019-20ত এই যিটো কা আন্দোলন হৈছিলে সেই সময়ত খুব তীব্ৰ আন্দোলন তেতিয়া পাৰ্লিয়ামেণ্টত অমিত শ্বাহ হোম মিনিষ্টাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বক্তব্য আৰু এই হিমন্ত শৰ্মাৰ বক্তব্য তেওঁৰ বিভিন্ন ধৰণে কৰিছিলে সেই বক্তব্য আৰু আজিৰ বক্তব্যৰ মাজতো আকাশ পাতাল পাৰ্থক্য সেই সময়ত তেওঁলোকে অসমীয়া মানুহক কা আন্দোলনক প্ৰশমিত কৰাৰ স্বাৰ্থত তেওঁলোকে এনেকুৱা কিছুমান কথা কৈছিলে যিবিলাক কথাৰ এতিয়া আকৌ ২ নম্বৰ মিনিং উলিয়াই পেলাই এওঁলোকে এতিয়া সেই গোটেই বস্তুটো সামৰি থ'ব খুজিছে সেইটোৱে তেওঁলোকৰ স্বভাৱ সেই সময়ত তেওঁলোকে কি কৈছিলে তেওঁলোকে কৈছিলে যে জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিয়ে যি বস্তুৱে যি ৰিকমেণ্ডেশ্যন এই কমিটিয়ে দিব সেইটো দাড়ি কমা সলনি নকৰাকৈ কাৰ্যকৰী কৰা হ'ব এমাহৰ ভিতৰতে কাৰ্যকৰী কৰাৰ ব্যৱস্থা ল'ব সেই কথাটো কৈছিলে কুকলুঙাই যেনেকৈ ৰং সলায় কুকলুঙা যে কয় কুকলুঙাই গৰিয়া খুদাই বুলি কয় কুকলুঙাই যেনেকৈ সময় আৰু পৰিৱেশৰ লগে লগে যে ৰং সলায় এইজন ব্যক্তি তেনেকুৱা তেওঁ আজি ছমাহৰ আগতে যিটো কৈছিলে আজি তেওঁ বেমালুম সেইটো পাহৰি পেলাই তেওঁ অইন কথাটো কৈছে গতিকে এইবিলাক মানুহৰ কোনো ক্ৰেডিবিলিটিয়ে নাই সঁচা কথা ক'বলৈ গ'লে আৰু অসম চুক্তিখন তুমি চোৱা অসম চুক্তিখনৰ বেচিছটো কি অসম চুক্তিখনৰ বেচিছ হ'ল 25 মাৰ্চ 1971 সেইটোৰ ওপৰতে অসম চুক্তিখন গঢ়ি উঠিছিলে সেইটো হ'ল ভেটি সেই ভেটিটোকে তেওঁলোকে নস্যাৎ কৰি তেওঁলোকে কা আইনখন আনিলে সেই ভেটিটো 25 মাৰ্চ 1971টো সম্পূৰ্ণৰূপে নস্যাৎ কৰি তেওঁলোকে 31 ডিচেম্বৰ 2014 কৰিলে তাৰমানে অসম চুক্তিখন যিটো ভেটিৰ ওপৰত আছিলে গঢ় লৈ উঠিছিলে সেই চুক্তিখন তেওঁলোকে সম্পূৰ্ণৰূপে বানচাল কৰিলে অথচ চোৱা পেৰাডক্সিকেলি সেই একেখন চুক্তিৰে অসম চুক্তিত থকা ক্লজ 6A সেইটো এতিয়া তেওঁলোকে অসমীয়া মানুহক মানে ফুচুলনি দিবৰ কাৰণে ফুচুলাবৰ কাৰণে সেই সময়ত এখন চুক্তিখনেই তাৰ গোটেইখনেই নস্যাৎ কৰিলা তাৰ মাজৰে আকৌ চুক্তিৰ এটা ক্লজ তোমালোকে হেৰি প্ৰথমতে চুক্তিখন তোমালোকে হেৰি কৰিলা অগ্ৰাহ্য কৰিলা কৰি পেলাই সেই চুক্তিত থকা ক্লজ 6ৰ তোমালোকে ৰূপায়ণ কৰিবলৈ গ'লা এইটো জানো পৰস্পৰ বিৰোধী নহয় এইটোতো সম্পূৰ্ণ পেৰাডক্সিকেল গতিকে এনেকুৱা ধৰণৰ কাম কাজৰ সৈতে তেওঁলোকে অসমীয়া মানুহক সদায় অপমান কৰি আহিছে প্ৰতাৰণা কৰি আহিছে গতিকে হিমন্ত শৰ্মাৰ জাতীয় মানুহৰ এই ইয়াত আচৰিত হ'ব লগা একো নাই যিকোনো কথা যিকোনো সময়তে মানুহক ভাবে যে সদায় তেওঁলোকে এনেধৰণে অনাদি অনন্ত কাললৈকে অসমীয়া মানুহক ঠগি থাকিব পাৰিব তেওঁলোকৰ সেইটোৱে হ'ল আন্তৰিকতা মুঠেই নাই তেওঁলোকৰ বৰদৈয়াগৰে অসম চুক্তিৰ কথা ক'লে আৰু কিছুমান প্ৰশ্ন সন্মুখলৈ আহি পৰে যে সুদীৰ্ঘকাল কংগ্ৰেছ শাসনত থাকিলে সেই সময়ছোৱাত অসম চুক্তিক লৈ কংগ্ৰেছৰ তৎপৰতা বহু ক্ষেত্ৰত নিষ্ক্ৰিয় যেন দেখা গ'ল তাৰ পৰৱৰ্তী সময়ত ভাৰত বাংলাদেশ সীমান্ত চিল কৰাৰ ক্ষেত্ৰতে হওক বা বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰতে হওক NRC ইছ্যুটোৰ ক্ষেত্ৰতে হওক গতিকে এই ক্ষেত্ৰত মানুহৰ চকুৰ আগত সকলোবোৰ কথা জল পট গতিকে বিজেপি সমালোচনা কৰিবলৈ যাওঁতে
এই ক্ষেত্ৰত কংগ্ৰেছৰ নৈতিক অধিকাৰ আছেনে বুলি বহুতে প্ৰশ্ন কৰিব খোজে। মই এই কথাটো চাগে তুমিও চাগে ভালকৈ হোমৱৰ্ক কৰা নাই এই ক্ষেত্ৰত। মই কথাটো ক'ব খুজিছোঁ, অসম চুক্তিখনৰ যিমানবিলাক ধাৰা আছিলে, যিমানবিলাক ক্লজ আছিলে, 99% সেইবিলাক ফুলফিল কৰা হৈছিলে। যেনেকৈ বৰ্ডাৰ চিল, বৰ্ডাৰত ফেন্সিং কৰাৰ কথা, বা বিভিন্ন ধৰণৰ যিবিলাক ক্লজ আছিলে তাত, গোটেইবিলাক সেইবিলাক এই NRLৰ পৰা আৰম্ভ কৰি গোটেইবিলাক যিবিলাক ৰিফাইনেৰী পেট্ৰকেমিকেলছৰ পৰা আৰম্ভ কৰি গোটেইবিলাক কৰা হৈছিলে। এটাত থাকি গৈছিলে যে অসমীয়াৰ সংজ্ঞা নিৰূপণ। তেতিয়া সেই সময়ত আমাৰ কংগ্ৰেছৰ চৰকাৰে ভাবিছিলে যে চৰকাৰে নিজাববীয়াকৈ অসমীয়া কোন সেই বস্তুটো খুব স্পৰ্শকাতৰ বস্তু, এটা সংবেদনশীল স্পৰ্শকাতৰ বস্তু। গতিকে কংগ্ৰেছ চৰকাৰে তেতিয়া, মই নিজেও কেবিনেট ছাব কমিটিৰ মেম্বাৰ আছিলোঁ, তেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিলে যে আচলতে অসমীয়া কোন সেইটো সংজ্ঞাটো চৰকাৰে একপক্ষীয়ভাৱে নিজে নিৰ্ধাৰণ কৰাতকৈ সেইটো দায়িত্ব দিছিলে অসম সাহিত্য সভাক। অসম সাহিত্য সভাক মাতি পেলাই ক'লে যে আপোনালোকে নিৰ্ধাৰণ কৰি দিয়ক। আছুক মাতি পেলাই কৈছিলে, তুমি আছুক সুধিবা, আছুক মাতি পেলাই সুধিছিলে, কিন্তু তেওঁলোকে অসমীয়া কোন সংজ্ঞাটো তেওঁলোকে নিজে নিৰ্ধাৰণ কৰিব নোৱাৰিলে বা কৰিব খোজা নাছিলে। ফলত কি হ'ল, এটা দীৰ্ঘকালীন এটা দীঘলীয়া সময় অতিবাহিত হৈ গ'ল। 2 নম্বৰ কথাটো হ'ল NRC কথাটো। NRC কথাটো অসম চুক্তিত ক'তো উল্লেখ নাই, ক'তোৱে উল্লেখ নাই। NRC যেতিয়া আছুৱে যেতিয়া এসময়ত আন্দোলন কৰিছিলে, তেতিয়া তেওঁলোকে NRC কথাটো উনুকিয়াইছিলে, 1951ৰ NRCৰ কথা উনুকিয়াইছিলে, কিন্তু অসম চুক্তিত NRC কথা উল্লেখেই নাই। NRCটো কৰাৰ সিদ্ধান্ত আকৌ নতুনকৈ কোনে ল'লে? কংগ্ৰেছ চৰকাৰে, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই নিজে এটা ত্ৰিপাক্ষিক বৈঠক হ'ল অসম চুক্তিৰ ৰূপায়ণৰ ওপৰত। কংগ্ৰেছৰ যে সেইটো আন্তৰিকতা আছে, আজিৰ দিনত নৰেন্দ্ৰ মোদীয়ে আছুৰ লগত বা এনেকুৱা অনুষ্ঠানৰ লগত ক'ৰবাত বহিবনে বাৰু? কেতিয়াও নবহে। কিন্তু এই অসম চুক্তিৰ ৰূপায়ণত আন্তৰিকতা আছে কাৰণে সেই সময়ত ত্ৰিপাক্ষিক বৈঠক হৈছিলে। অসম চৰকাৰৰ পৰা তৰুণ গগৈ ডাঙৰীয়া গৈছিলে, ময়ো আছিলোঁ, আছু আছিলে, আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াই নিজে আছিলে। নিজে থাকি পেলাই 2005 চনৰ কথা এইটো, অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণ কৰিলে। সেই ৰূপায়ণৰ যিটো ৰিভিউ মিটিং, তাতো আছুৱে NRC কথা কোৱা নাছিলে। তৰুণ গগৈ ডাঙৰীয়াই ক'লে যে আমি NRCখন আকৌ আপডেট কৰিব লাগে। 1971ৰ ভিত্তিত যিখন NRC 1951ত আছিলে, সেইখন মেনুস্ক্ৰিপ্ট ফৰ্মত আছিলে, সেইখন জহি খহি গ'ল। তৰুণ গগৈ ডাঙৰীয়াই, কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ক'লে যে NRCখন আমি আপডেট কৰোঁ, আৰু তেতিয়াহ'লে এখন এনেকুৱা এখন দস্তাবেজ হ'ব ডিজিটেল ফৰ্মত যে ভৱিষ্যতলৈ আৰু তুমি বিদেশী, অমুক বিদেশী, এই লৈ যিটো ৰাজনীতি কৰি থাকে সেইবিলাক নোহোৱা হ'ব। ফৰ অল টাইম টু কাম দেৰ উইল বি এ বেছ লাইন ডাটা। আৰু সেইকাৰণে কংগ্ৰেছৰ ইনিচিয়েটিভ, কংগ্ৰেছৰ উদ্যমত অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰত সুবিধা কৰিবৰ কাৰণে এই NRCখনৰ কথা হ'ল, অসম চৰকাৰে প্ৰস্তাৱ দিলে, আছুৱেও মানি ল'লে, ভাৰত চৰকাৰে মানি ল'লে। তাৰ পিছতহে এই আকৌ NRCৰ কাম হ'ল। আৰু NRCৰ কামত এটা আকৌ যে দীঘলীয়া, NRC বুলি কোৱা নাই, অসম চুক্তিৰ ৰূপায়ণ এটা দীঘলীয়া আৰু এটা সময় অতিবাহিত হ'ল যে NRCৰ এই প্ৰজেক্টটো লওঁতে প্ৰথমতে পাইলট প্ৰজেক্টৰ কাৰণে 2খন ঠাই নিৰ্ধাৰণ কৰিছিলে, এখন ছয়গাঁও, এখন বৰপেটা। বৰপেটাত কৰোঁতে বৰ অনাকাংক্ষিতভাৱে, অবাঞ্ছনীয়ভাৱে কিছুমান ঘটনা হ'ল তাত মানে মানুহৰ মাজত অলপ ভুল বুজাবুজি আছিলে যে NRCখনে তেওঁলোকৰ নাগৰিকত্ব হৰণ কৰিব, এনেকুৱা ধৰণৰ কিছুমান ভুল বুজাবুজি হ'ল বা আশংকা হ'ল। ফলত বৰপেটাত ঘটনা ঘটিলে, কেইবাজনো মানুহ মৰিলে। তো সেই বস্তুটোত অলপ থমকি ৰ'ব লগা হ'ল। কিন্তু গোটেই কালচোৱাত কংগ্ৰেছৰ নিষ্ঠা আৰু উদ্যমৰ কাৰণে NRC বুলি নহয়, অসম চুক্তিৰ সম্পূৰ্ণ ৰূপায়ণৰ কাম আগবাঢ়িছিলে। গতিকে কংগ্ৰেছ চৰকাৰে কেতিয়াও তাত হেমাহি কৰা নাই। এওঁলোকেহে মানুহৰ অনুভূতিক লৈ, মানুহৰ আৱেগক লৈ পেলাই খেলা কৰি অসমীয়া মানুহক ঠগি আহিছে। কিছুমান ধূসৰ হৈ থকা আপুনি বিষয় পৰিস্ফুট কৰিলে, সেইকাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। সেই যে কি নহওক, শেহতীয়াকৈ আপোনালোকে অসম বচাও হওক অভিযান আৰম্ভ কৰিছে। অকণমান যদি বহলাই দৰ্শকসকলক কয়, যিহেতু কৈছে বিভিন্ন ঠাইত, তথাপিও অসম বচাওটো এইটোৱেই, যেনেকৈ মই কৈছোঁ যে যুগে যুগে যেতিয়া কংগ্ৰেছে অসম আৰু অসমীয়াৰ অস্তিত্বক লৈ পেলাই যেতিয়া সংকট আহে, সেই সংকটকালীন পৰিৱেশত বা সময়ত কংগ্ৰেছ দলে অসমৰ সপক্ষে, অসমীয়াৰ সপক্ষে ভূমিকা পালন কৰি আহিছে। যেনেকৈ গ্ৰুপিঙৰ দিশত
কংগ্ৰেছে ভূমিকা পালন কৰিছিলে, NRC 1951 চনত ভূমিকা পালন কৰিছিলে, তাৰ পৰৱৰ্তী কালতো ভূমিকা পালন কৰিছিলে। এতিয়া এই বিজতৰীয়া অপসংস্কৃতি, বিজতৰীয়া মানে চালানী, ইম্পৰ্টেড নাগপুৰীয়া চালানী হেৰিয়ে আমাৰ অসমীয়াত্বক তেওঁলোকে ধ্বংস কৰাৰ উপক্ৰম কৰিছে। অসমীয়াত্ব মানে আমি কি বিচাৰিছোঁ? অসমীয়াত্ব মানে এইটো, এই যে নাগপুৰৰ পৰা যিবিলাক আহে বিজতৰীয়া বস্তুবিলাক, সেইবিলাক আমাৰ অসমীয়াত্ব নহয়। আমাৰ অসমীয়াত্ব সেই বান ভগদত্তৰ দিনৰে পৰা, পুৰাণৰ মহাভাৰতৰ কাহিনীৰ দিনৰে পৰা চাওলুং চুকাফাদেৱে বৰ উদাৰভাৱে যে অসমীয়া মানুহৰ পৰিচয়টো যে গঢ়ি তুলিছিলে, প্ৰেম, পাৰস্পৰিক সাহচৰ্য, সান্নিধ্য, বিশ্বাস, মৰ্যাদাৰ ভিত্তিত অসমীয়াৰ যিটো পৰিচয় গঢ়ি তুলিছিলে, তেতিয়া বহুত বছৰ লাগিলে, এটা পেইনষ্টেকিং প্ৰচেছ, সেইটো ৰাতিটোৰ ভিতৰতে গঢ় লৈ উঠা নাছিলে। বা অসমীয়াৰ পৰিচয়টো গঢ়ি ল'বৰ কাৰণে চাওলুং চুকাফাদেৱে যুদ্ধ কৰি, তেজৰ নৈ বোৱাই, কাৰোবাক দমন কৰি, কাৰোবাৰ পৰা জোৰ জবস্তি পেলাই অসমীয়া হোৱা বুলি কোৱা নাছিলে। এটা এছিমিলেশ্যন, এটা সহাৱস্থান, সেই তেতিয়া বহলভাৱে উদাৰভাৱে সকলোকে সামৰি পেলাই অসমীয়া জাতিৰ পৰিচয় গঢ়ি আছিলে। আৰু তাৰপিছত তাৰ মাজতো বহুত মানুহৰ অৱদান আছে, কিন্তু বিশেষকৈ মই নাম ল'ব লাগিব আমাৰ গুৰুজনা মহাপুৰুষ শংকৰদেৱে। 15 শতিকাত এই গুৰুজনাই কিমান সেই সময়তে কিমান আধুনিক মনস্কতাৰে উদাৰভাৱে সেই যে বিজতৰীয়া, যে নাগপুৰীয়া মই যে কথা কৈছোঁ, সেইবিলাকক সনাতন ধৰ্মৰে বেচিছ, কিন্তু সেইবিলাকক সম্পূৰ্ণৰূপে চালনি দি চেকি বিশুদ্ধ কৰি অসমীয়াক এটা বিশুদ্ধ, এটা সঁচাকৈ মনুষ্যবাদী এটা আমাক ধৰ্ম দিলে, মনুষ্যবাদী মানে উদাৰভাৱে। আজি সেই মহাপুৰুষ শংকৰদেৱে যিটো আমাক দিছিলে, সেইটোৱে অসমীয়াত্বৰ যিটো মান, সেইটো ভাৰতবৰ্ষৰ মানে এই যে নাগপুৰীয়াসকলতকৈ বহুত ওপৰত লৈ গ'ল উদাৰভাৱে। আজি মহাপুৰুষ শংকৰদেৱৰ এই যে তেওঁ যে কৈছিলে যে কুকুৰ শৃগাল গৰ্ধৱ আত্মাৰাম সবকো জানিয়া কৰো প্ৰণাম, সকলোকে ভিন পৰ নাই। তুমি জানানে যে মহাপুৰুষ শংকৰদেৱে মদ ভাগৱত অসমীয়াত ব্ৰজাৱলী ভাষাত অনুবাদ কৰিছিলে। অনুবাদ কৰাৰ গ্ৰন্থখনৰ নাম আছিলে অনাদি পাতন। অনাদি পাতনত ভাবি চোৱা, 1500 শতিকাত কিমান আধুনিক মনস্কৰ মানুহ আছিলে তেওঁ, মানে গুৰু আছিল তেওঁ সেই সময়ত কৈছিলে যে মহিলাক উচ্চ স্থানটো দিবই লাগিব, মহিলাক। আৰু আমাৰ সমাজৰ এই যে মনুবাদী মনুস্মৃতিত যে আছে বামুণ, সুধীৰসকল মানে শূদ্ৰসকল আটাইতকৈ তলত, এইবিলাকতো সেই নাগপুৰীয়া সংস্কৃতিৰ অংগ যিবিলাক মই যে কৈছোঁ। কিন্তু মহাপুৰুষ শংকৰদেৱে কি কৈছিলে? মহাপুৰুষ শংকৰদেৱে কৈছিলে যে সেইখন অনাদি পাতনত তেওঁ লিখিছে এইটো যে স্ত্ৰী শিক্ষাৰ প্ৰচলন কৰিব লাগিব। স্ত্ৰীক যদি আমি প্ৰশিক্ষিত নকৰোঁ, স্ত্ৰী সদায় পদদলিত হৈ থাকিব। তেওঁ কৈছিলে যে শূদ্ৰসকল, উদাহৰণটো দিছে যে সেই নাগপুৰীয়া সংস্কৃতিৰ মতে শূদ্ৰসকল একেবাৰে হীন মানুহ মানে, কিন্তু তেওঁ কৈছিলে যে ক্ষুদ্ৰসকলক আমি শিক্ষিত কৰিব লাগিব, তেওঁলোকৰ মাজত শিক্ষা দি পেলাই তেওঁলোকক ওপৰলৈ আনিব লাগিব। এনেকুৱা আধুনিক মনস্কৰ, বিজ্ঞান মনস্কতা, এনেকুৱা আধুনিক মনৰ গুৰু মই নাভাবোঁ মধ্যযুগত তেতিয়া কোনোবা আছিলে বুলি, সঁচা কথা ক'ব গ'লে। আৰু সেয়াই হ'ল আমাৰ অসমীয়াত্ব। কিন্তু আজি সেই নাগপুৰীয়া যিটো মই অপসংস্কৃতিৰ কথা কৈছোঁ, মানে RSSৰ, তুমি জানানে আজিও RSSৰ জন্ম হ'ল সেই সাভাৰকাৰৰ দিনৰ পৰা। প্ৰত্যেকজন তেওঁলোকৰ যিজন মুৰব্বীজনৰ নাম হ'ল ছাৰ সংচালক বুলি কয়। যিজন মুৰব্বী, তেওঁ বামুণ নহ'লে মুৰব্বী হ'ব নোৱাৰে, তেওঁ বামুণ হ'বই লাগিব। তুমি জানানে RSSে কেতিয়াও মহিলাক কেতিয়াও কোনো ধৰণৰ মৰ্যাদা নিদিয়ে। RSSত কেতিয়াবা মহিলা দেখিছা? মহিলাক তেওঁলোকে মৰ্যাদাই নিদিয়ে, সম অধিকাৰ নিদিয়ে। গতিকে এনেকুৱা সংকীৰ্ণবাদী এটা মানে এইবিলাকে আহি পেলাই আমাক এতিয়া আমাৰ অসমীয়াত্বৰ ওপৰত আক্ৰমণ কৰিছে। আমাৰ অসমীয়াত্ব নিৰ্মূল কৰিবৰ কাৰণে তেওঁলোকে কিবা কিবি বিজতৰীয়া কিবা কিবি সংস্কৃতি আনি জাপি দিছে, সেইটো আমি গ্ৰহণ কৰিম নেকি? গুৰুজনাৰ মহানুভৱতাৰ ওপৰতো শংকৰদেৱজী বা শংকৰদেৱ বাবা বুলি তেওঁলোকৰ কোনো শ্ৰদ্ধাই নাই। এতিয়া ভোট পাবৰ কাৰণে যিকোনো কাম তেওঁলোকে কৰিব পাৰে, সেইবিলাক কৰিছে। এতিয়া টকা পইচা দি পেলাই তেওঁলোকে ঠগিব বিচাৰিছে, কিন্তু তেওঁলোকৰ সেই অনুভূতি, সেই দৰ্শন তেওঁলোকে বুজি পোৱা নাই। তেওঁলোকৰ ক্ষমতা আছে না তেওঁলোকে বুজি পায় না তাক কদৰ কৰে। গতিকে এইটো অসমীয়াত্বৰ ওপৰত আক্ৰমণ। গতিকে আজি আমাৰ যুদ্ধখন হ'ল অসমীয়াত্ব বনাম নাগপুৰীয়া বিজতৰীয়া অপসংস্কৃতি। বিজতৰীয়া অপসংস্কৃতিৰ পৰা আমি অসমক বচাব লাগিব। অকল সেইটোৱে নহয়, আমি যে অসম বচাও আন্দোলনটো কৰিছোঁ,
অসম বচাও আন্দোলন কেৱল কংগ্ৰেছে নিজৰ মাজত কৰা আন্দোলন নহয়, কংগ্ৰেছে এই আন্দোলন বা অভিযান কৰি পেলাই মন্ত্ৰী MLA গঢ়িবৰ কাৰণে নহয়, বা আমাৰ এখন চৰকাৰ গঠন কৰিবৰ কাৰণে নহয়। এইটো হ'ল এটা সংকটৰ সময়ত এইটো এটা সময়ৰ আহ্বান। সেই সময়ৰ আহ্বান আমি ভাবিছোঁ যে আমাৰ এটা দায়িত্ব আছে। আৰু অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে আজি অসমখনৰ জাতি জনগোষ্ঠীবিলাক তেওঁলোকে নিৰ্মূল কৰিবৰ কাৰণে, বিলুপ্ত কৰিবৰ কাৰণে তেওঁলোকে এফালৰ পৰা গিলি গৈ নিজে ডাঙৰ হৈ গৈ আছে হিন্দুৰ নামত। তেওঁলোকে সেই মই যে কওঁ চাইনিজ মাগুৰ, কিছুমানে থাইলেণ্ডৰ মাগুৰ বুলি কয়, থাইলেণ্ডৰ মাগুৰটো আমদানিকৃত চালানী মাগুৰ, জানা অসমৰ কেতিয়াও থলুৱা প্ৰজাতি নাছিলে। আজি 3টা দশকৰ আগতে কোনোবাই আহি পেলাই ইয়াত চিনাকি কৰি দিলে বোলে এই মাগুৰ মাছটো যদি পুখুৰীত পোহে, মাগুৰ মাছটো অলপ দিনৰ পিছতে খুব ডাঙৰ ৰূপ ধাৰণ কৰে আৰু ওজন কৰিলে পিছত বিক্ৰী কৰিলে বহুত ওজন, বহুত পইচা ঘটিব পাৰিব। কিছুমান অসমীয়া মৎস্যপালকে ভাবিলে যে মাগুৰটো মাছটো আমি পুখুৰীত পোহোঁ, পুখুৰীত এৰি দিয়াৰ লগে লগে প্ৰথমতে মাছটো সৰু আছিলে, অন্য মাছবোৰ খাই তাৰপিছত সৰু সৰু আমাৰ থলুৱা প্ৰজাতিৰ এইবিলাক চেঙেলী, গৰৈ, কাৱৈ, দনিকণা যিবিলাক মাছ আমাৰ আছে থলুৱা, চবকে খাই 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 নিজে ডাঙৰ হৈ গৈছে। আজি বিজেপি দলটো তেনেকুৱা, তেওঁলোকে অসমত এইবিলাক চল চাতুৰি কৰি মিছা প্ৰতিশ্ৰুতি দি পৰিৱৰ্তন জাতি মাতি ভেটি কথা কৈ অসমলৈ আহিলে, আহি পেলাই তেওঁলোকে কি কৰিলে, থাইলেণ্ডৰ মাগুৰ হৈ গ'ল। তেওঁলোকে আমাৰ গণশক্তিক যিটো মিচিংসকলৰ জাতীয় সংগঠন সেইটোক গিলি পেলালে, তিৱাসকলৰ যিটো জাতীয় সংগঠন তিৱা ঐক্য মঞ্চ সেইটোক গিলি নাইকিয়া কৰি দিলে, বড়োসকলক গিলিবলৈ চেষ্টা কৰিছে, দুভাগ কৰি পেলাই দুৰ্বল কৰি দিলে, ৰাভাসকলক কৰিলে, আনকি 6 জনগোষ্ঠীয় যিটো মানে জনজাতিকৰণ কৰিব বুলি তেওঁলোকে 2016 চনত 6 মাহৰ ভিতৰতে জনজাতিকৰণ কৰিব বুলি 6টা জনগোষ্ঠীক তুমি জানা এটা ডাঙৰ আন্দোলন হৈছিলে। তাৰ নেতাসকলক মাতি তেতিয়া ফুচলনি দি পেলাই কোনোমতে চৰকাৰটো কৰিলে, কৰি এতিয়া সেই নেতাসকলকে তেওঁলোকে এনেকুৱা ধৰণৰ কৰিলে যে সেই নেতাসকলক মুনে মুনে টকা দিয়ে, টকা দিছেও চাগে, বেগে বেগে মোনাত ভৰাই টকা দিছে, বা MLA বা মন্ত্ৰী কৰাৰ এটা ফুচলনি দি পেলাই প্ৰলোভন দি সেইসকলক বিজেপিয়ে চব এনেকৈ গিলি পেলাই থৈ দিলে। এতিয়া পাৰ্লিয়ামেণ্টত আমাৰ অমিত শ্বাহ ডাঙৰীয়া আনুষ্ঠানিকভাৱে বিবৃতি দিলে এইবাৰ ছেশ্যনত, এতিয়া হেৰি ছেশ্যন যিটো হৈছে আমাৰ বাজেট ছেশ্যন, ক'লে যে জনজাতিকৰণ কৰাৰ আমাৰ কোনো প্ৰস্তাৱ নাই, অথচ এটা কোনো মাত মতা নাই। তাৰমানে কি, অসমত এফালৰ পৰা তেওঁলোকে আমাৰ জনগোষ্ঠীয়, আমাৰ পৰিচয়, আমাৰ জাতীয় সত্তাবিলাক, যিবিলাক আমাৰ প্লুৰেলিষ্টিক আমাৰ যিটো অসমীয়াৰ যিটো অৱস্থান, সেইটো নাইকিয়া কৰি কেৱল হিন্দু মুছলমানৰ দুখন দুনীয়া তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোকে এই ষড়যন্ত্ৰ কৰিছে। আপুনি কোৱা প্ৰত্যেকটো কথাৰ গূঢ়াৰ্থ আমি বুজি পাইছোঁ, হয়তো শিক্ষিত বা অসমক ভাল পোৱা প্ৰত্যেকজন ব্যক্তিয়ে বুজি পাই তেওঁলোকে নিজে মনস্থ কৰিছেও কেনেকৈ আগবাঢ়িব লাগিব ৰাজনৈতিক পথখনত, দৃশ্যপথত। কিন্তু সমান্তৰালভাৱে আপোনালোকৰ অসম বচাও আহক অভিযানৰ শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰাও দেখা গৈছে। তেওঁলোকে কৈছে অসমত সলনি কৰিবলৈ বচাবলৈ কি আছে, অসমটো এতিয়া দুপত দুপে উন্নতিৰ পথত। নহয়, আৰু এটা কথা কৈছে বোলে অসম বচাও, তেওঁৰ যিটো লোকক ইটিকিং আৰু তেওঁ বিদ্ৰুপ কৰি কোৱা কথা, মই তেওঁৰ হেৰিটো শুনি পেলাই মোৰ হাঁহিও উঠিছে। তেওঁৰ যিটো অসমীয়া শব্দ ভাণ্ডাৰ সেইটো অৰ্ধসিদ্ধ, হাফ বেকড। গতিকে তেওঁ অসম বচাও বুলি কৈ পেলাই ইটিকিং কৰি পেলাই কৈছে যে এইটো অসমীয়া শব্দ নহয়। মই তেওঁক এটা প্ৰশ্ন সুধিব খুজিছোঁ, আমাৰ অসমত আগতে কেতিয়াবা নমামী ব্ৰহ্মপুত্ৰ হ'ল মোৰ বুঢ়া লুইতৰ লগতে সাঁতুৰি নাদুৰি আমাৰ আয়ুস ৰেখা, আমাৰ জীৱন ৰেখা, আমাৰ জীৱনৰ অংগ, আৰু এখন আমি পিতৃ বুলি কওঁ। ব্ৰহ্মপুত্ৰ ইজ এ মেল ৰিভাৰ, পৃথিৱীৰ একমাত্ৰ মেল ৰিভাৰ। আমি ব্ৰহ্মপুত্ৰক ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ, কিন্তু নমামী ব্ৰহ্মপুত্ৰ পাতি পেলাই ব্ৰহ্মপুত্ৰক পূজা কৰা নাই, তাকো প্লেইনত ভৰাই পেলাই ব্ৰাহ্মণ আনি হৰিদ্বাৰৰ পৰা বাৰাণসীৰ পৰা আনি পেলাই এইবিলাক অসমীয়া উত্তৰ প্ৰদেশৰ সভ্যতা সংস্কৃতি। মাজুলীত এতিয়া এখন দলং 2016 চনৰ আগতে নীতিন গাডকাৰীৰ মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰি 5 বছৰ একো নকৰিলে, এতিয়া সিদিনাখন মাজুলীত বহি তুমি ভাবিছা ভূমি পূজন কৰিব। ভূমি পূজন আমাৰ অসমীয়া সংস্কৃতিৰ অংগ নেকি কেতিয়াবা? ভূমি পূজন এইটো কিহৰ শব্দ? এইটো RSSৰ শব্দ। ভূমি পূজনটো RSSৰ শব্দ। আমাৰ হ'লে খুটা পুতা, নহ'লে লাই খুটা, আৰু লাই খুটাটো তেওঁ জানেনে অসমীয়া শব্দ? লাই খুটাটো কেনেকৈ ওলালে? লাই খুটাটো কেনেকৈ আজি আমাৰ সত্ৰত আমাৰ লাই খুটা যে হ'ল মূল খুটাটো, লাই খুটাটো যে এটা মুছলিম, এটা ইছলামৰ এটা মানে
শক্তি আহৰণৰ কাৰণে তাৰ পৰা যে হৈছে এইটো প্ৰবাদ আছে মানে বিজেপিৰ আপোনাৰ সাম্প্ৰদায়িকতাবাদক নস্যাৎ কৰিব পৰা এটা কাহিনী আছে তাৰ অন্তৰালত। একদম লাই খুটা সেইবিলাকে অসমীয়া শব্দ লাই খুটা আমাৰ খুটা পুটা বা এনেকুৱা ক'ৰ ভূমি পূজনটো এইটো RSSৰ শব্দ সেইবিলাক আনি পেলাই সেইবিলাকে RSSৰ শব্দ আৰু সেইবিলাকে RSSৰ এজেণ্ডা লৈ পেলাই তেওঁ আকৌ আমাৰ অসমীয়া শব্দক আকৌ তেওঁ আকৌ চেলেঞ্জ কৰে গতিকে এইবিলাক ৰাইজে গ্ৰহণ নকৰে কেতিয়াও আৰু ৰাইজৰ এই সম্পৰ্কে কোনো আস্থাও নাই অলপ বেলেগ এটা প্ৰশ্নলৈ আহিছোঁ শেহতীয়াকৈ কথা ওলাইছিল আৰু ৰাইজেও আশা কৰিছিল যে আপুনি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ অলংকৃত কৰিব কিন্তু মূৰকত সেয়া নহ'ল কিবা কাৰণত বৰ্তমান আপুনি প্ৰচাৰ সমিতিৰ অধ্যক্ষ কিন্তু প্ৰশ্নটো এনেকুৱা ধৰণৰ যে এই জোৰ পৰি হাত পোৱা সময়ত প্ৰচাৰকেন্দ্ৰিক কথা বতৰাত আপোনাক অধ্যক্ষৰ বাদ দি ক'ৰবাত দুধুৰ মুধুৰ পেলাবলৈ চেষ্টা কৰা হৈছে নেকি কোনোবা ফালৰ পৰা নহয় মই এজন দলৰ এজন ছিনিয়ৰ এতিয়া আৰু মানুহৰ যেতিয়া তুমি ধৰা মই ছাত্ৰ অৱস্থাতে কংগ্ৰেছ কৰিছোঁ ছাত্ৰ অৱস্থাৰ পৰা গতিকে জীৱনৰ প্ৰত্যেকটো ষ্টেজতে এটা উত্তৰণৰ বেলেগ বেলেগ এটা স্তৰ থাকে গতিকে মই আজি সেইটো স্তৰত আহি পাইছোঁহি দলটোত যে মই মোৰ নাম ওলাই থাকে এতিয়া নহয় অঞ্জন দত্ত ডাঙৰীয়া যেতিয়া সভাপতি প্ৰথমতে হৈছিলে তেতিয়াই মোৰ নাম ওলাইছিলে গতিকে এইটো এটা সদায় ওলাই থাকে ওলাই থাকিলেতো নহ'ব এইটো মই মোৰ নামটো ওলাইছিলে কিন্তু মই সভাপতি হোৱা নাই কিন্তু মোক যেতিয়া মই দলত আছোঁ নিষ্ঠাৰে সৈতে দলৰ হৈ কাম কৰোঁ মোক যেতিয়া দায়িত্ব দিছে দায়িত্ব মই পালন কৰিম মইতো দায়িত্ব দিলে মইতো পলাই যাব নোৱাৰোঁ বা পলাই যোৱাটো মোৰ অভ্যাসো নাই বা মোৰ এইটো স্বভাৱ নহয় চৰিত্ৰ নহয় গতিকে দলে মোক দায়িত্ব দিছে এতিয়া গোটেই 2021 নিৰ্বাচনৰ প্ৰচাৰৰ কেম্পেইন কমিটিৰ অধ্যক্ষ হিচাপে সেই দায়িত্ব মই নিষ্ঠাৰে পালন কৰিছোঁ হয় আপোনাৰ এই দায়িত্ব সুচাৰুৰূপে পালন কৰি আপুনি সফল হওক বুলি আমি আশা কৰিছোঁ বিজেপি শৰাইঘাটৰ ৰণৰ কথা কয় বীৰ চিলাৰায়ৰ কথা কয় আৰু তেওঁলোকে আমি জানো যে তেওঁলোকক হিন্দু বীৰ সজাই এটা নেৰেটিভ তৈয়াৰ কৰিব খোজে তাৰ সমান্তৰালভাৱে বা তাৰ বিপৰীতে কংগ্ৰেছে এতিয়া ইছমাইল ছিদ্দিকী বা বাঘ হাজৰিকাৰ কথা কোৱা হৈছে নহয় মই কথাটো তোমাক কৈছোঁ হয় তেওঁলোকে বুৰঞ্জীৰ তেওঁলোকে বিকৃতকৰণ কৰে তোমাৰ মনত আছেনে যোৱাবাৰ 2016 চনতো তেতিয়া শৰাইঘাটৰ ৰণৰ কথা কৈছিল এতিয়া তেওঁলোকে কি কয় মোগলৰ কথা কয় বাবৰৰ কথা কয় আকৌ কয় সভ্যতা সংস্কৃতিৰ যুদ্ধ মানে মোগল বাবৰ শৰাইঘাটী কৰিবলৈ তেওঁলোকে সাধাৰণতে আমাৰ অসমৰ মুছলমানসকলক তেওঁলোকে পাঞ্চিং বেগ হিচাপে ল'ব খুজিছে মানে আক্ৰমণ কৰিব কিন্তু তাত গোটেই বুৰঞ্জীৰ বিকৃতকৰণ কৰিছে মই এই কথাটোকে ক'ব খুজিছোঁ যে তোমালোকে শৰাইঘাটৰ ৰণৰ কথা কোৱা মোগলৰ আক্ৰমণৰ কথা কোৱা মোগলৰ আক্ৰমণ দুটা বস্তু মিৰ জুমলাই আহি পেলাই গড়গাঁও অধিকাৰ কৰিছিলে কৰি পেলাই এখন চুক্তি হৈছিলে ঘিলাধাৰী চুক্তি সেই ঘিলাধাৰী চুক্তিত মোগল ৰজাই মানে বৈশ্যতা স্বীকাৰ কৰিব লাগে আমাৰ ইয়াৰ ৰজাই আহোম ৰজাই তেতিয়া মোগলৰ ৰজাই এটা পাগুৰি পঠিয়াইছিলে মোগলৰ ৰজাই দিল্লীৰ পৰা পঠিয়াইছিলে যে এই পাগুৰিটো আমাৰ ৰজাই পিন্ধিব লাগে পাগুৰিটোৰ নাম হ'ল চিৰ পাও পাগুৰি চিৰ মানে মূৰ পাও মানে মোগলৰ ৰজাৰ ভৰিৰ চিহ্ন থকা পাগুৰি পিন্ধিব লাগিব আমি অসমীয়াততো সেইটোৱেই আমাৰ ৰজা চক্ৰধ্বজ সিংহই ক'লে যে তোমাৰ ভৰিৰ চিহ্ন থকা পাগুৰি মই নিপিন্ধো সেইটোৱে অসমীয়াত গৰ্বিত বোলে মই তোমাৰ পাগুৰি নিপিন্ধো মই ঘিলাধাৰী চুক্তিও নামানো গতিকে শৰাইঘাটৰ ৰণ হ'ল শৰাইঘাটৰ ৰণত মোগলৰ সম্ৰাট ঔৰংজেবে নিজে আক্ৰমণ কৰিবলৈ অহা নাই মোগল হৈ পেলাই কাক পঠিয়াইছিলে এজন হিন্দু ৰজাক ৰামসিংহই যেতিয়া মোগলৰ হৈ পেলাই অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিলে তেওঁৰ অশ্বাৰোহী বাহিনীত তেওঁ যিটো ধ্বজা লৈছিলে হিন্দুৰ ধ্বজা লৈ আহিছিলে মোগলৰ কিবা মুছলমানৰ ধ্বজা লৈ অহা নাই এই RSS যেনেকৈ আহে হিন্দুৰ ধ্বজা লৈ পেলাই একেই ৰামসিংহ আহিছিলে ৰামসিংহক পৰাভূত কৰিলে অসমীয়া বীৰ লাচিত বৰফুকনে মহাবীৰ লাচিত বৰফুকনে ৰামসিংহই মোগলৰ হৈ মুছলমানৰ হৈ অসম আক্ৰমণ কৰিবলৈ আহিছে আৰু অসমৰ মহাবীৰ লাচিত বৰফুকনে শৰাইঘাটত ৰামসিংহক মোগলৰ হৈ যুদ্ধ কৰিবলৈ অহা আমাক বৈশ্যতা মানিবলৈ মানে আমাক দাস কৰিবলৈ অহা সেই হিন্দু ৰজাক মোগলৰ হৈ অহা ৰজাক মহাবীৰ লাচিত বৰফুকনে পৰাজিত কৰিছে কিন্তু লাচিত বৰফুকনৰ লগত আছে ইছমাইল ছিদ্দিকী এজন অসমীয়া মুছলমান সেই অসমীয়া মুছলমানজনকে বাঘ হাজৰিকা বুলি কয় এতিয়া হিমন্ত শৰ্মা জাতীয় ব্যক্তিয়ে কিন্তু সেইবিলাক কথা নকয়
যে ৰামসিংহ যে আচলতে হিন্দু, এই RSS এতিয়া সেই পাৰ্থক্য এইটোৱে, সেইটো শৰাইঘাটৰ অন্তত আছিলে, এতিয়া ৰামসিংহৰ জেগাত নাগপুৰৰ RSS আহিছে, কিবা সাভাৰকাৰ, অমুককাৰ, তমুককাৰ, এইবিলাক বিজতৰীয়া মানুহবিলাক আহি আমাৰ অসমৰ ওপৰত আক্ৰমণ। এতিয়া অসমতো বাঘ হাজৰিকা এজন প্ৰয়োজন আছে। চব বাঘ হাজৰিকাৰ প্ৰয়োজন আছে, লাচিত বৰফুকনৰ প্ৰয়োজন আছে। আমি সকলো একে লাচিত বৰফুকন বাঘ হাজৰিকা হৈ পেলাই ইহঁতক বিজতৰীয়া সংস্কৃতিক আমি পৰাভূত কৰিব লাগিব, সেইটোৱে কথা। হয়, আপোনালোকে শংকৰদেৱৰ কথা কৈছে, সংস্কৃতিৰ কথা কৈছে, অসমীয়াত্বৰ কথা কৈছে। সমান্তৰালভাৱে দেখা গৈছে যে শংকৰদেৱক চাহাব বুলি কৈ অসমীয়া আৱেগক আঘাত সনা বুলি বহুতে কৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াক, কিন্তু সেই বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লগতে কংগ্ৰেছৰ এতিয়া মিত্ৰতা, কথাবোৰ কিবা আচল হোৱা নেকি? সেই কথাটো মই ভাবোঁ, সেই কথাটো মই কথাটো বুজি পাইছোঁ। চাহাব শব্দটো পীৰ চাহাব বুলি কয় তেওঁলোকে। তেওঁলোকে যেতিয়া ধৰ্মীয় গুৰুক যেতিয়া তেওঁলোকে হেৰি কৰে, পীৰ চাহাব বুলি কয়। চাহাব শব্দটো হ'ল অতি মান্যবৰ। অ'কে, গতিকে তেওঁ হয়তো ভাষণত শংকৰদেৱ চাহাব বুলি ক'লে, কিন্তু এই RSSৰ মানুহবিলাকে দেখোন বাবা শংকৰদেৱ বুলি কয়। বাবা, এই কালি পৰহি আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেখোন শংকৰদেৱ জী বুলি ক'লে। আজমলক চাহাব বুলি কোৱাৰ কাৰণে সমালোচনা কৰিছা, কিন্তু এই RSSৰ মানুহে বাবা শংকৰদেৱ বুলি কয়। আমাৰ মেৰুদণ্ডহীন আমাৰ মুখ্যমন্ত্ৰীজনে শংকৰদেৱ জী বুলি কয়। তেতিয়া কিন্তু তোমালোকৰ ভক্তবিলাকে কিন্তু মাতো নামাতা। এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? আৰু 2 নম্বৰ কথা হ'ল, বদৰুদ্দিন আজমল অসমৰ ভূমিতে, অসমৰ ইয়াতে জন্মগ্ৰহণ কৰি ইয়াৰে হাৱা পানী খৈ লালিত পালিত জিন যোৱা, অসমৰ কাৰণে কাম কৰা এজন লোক। মই যেনেকুৱা অসমীয়া, তেওঁ এজন অসমীয়া। আৰু তেওঁ যদি কিবা সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, সেই সাম্প্ৰদায়িক ৰাজনীতিয়ে নিজৰ স্বগোষ্ঠীয়, এটা কথা মনত ৰাখিবা, সাম্প্ৰদায়িক ৰাজনীতি কি? সাম্প্ৰদায়িক ৰাজনীতি হ'ল যে তুমি আজি নিজৰ স্বগোষ্ঠীয় মানুহখিনিক যদি একেবাৰে পদদলিত, অৱহেলিত, নিশকতীয়া, দুৰ্বল, সেই মানুহখিনিক তুমি ওপৰলৈ আনিবৰ কাৰণে যদি তুমি এইটো ৰাজনীতি কৰিছা, সেইটো সাম্প্ৰদায়িক ৰাজনীতি নহয়। সেইটো তোমাৰ নিজৰ জনগোষ্ঠীটোক নিজৰটোৰ কাৰণে তুমি আনিব খুজিছা। কিন্তু সেইটো সাম্প্ৰদায়িক ৰাজনীতি যিটোৰ তোমাৰ কথা, কৰ্ম, কাণ্ডৰ যোগেদি অইন সম্প্ৰদায়ৰ মাজত যদি ঘৃণা আৰু বিদ্বেষৰ সৃষ্টি কৰে, সেইটোহে সাম্প্ৰদায়িক ৰাজনীতি। এতিয়ালৈকে মই নাভাবোঁ, হয় নিজৰ সম্প্ৰদায়ৰ কথা তেওঁ হয়তো বদৰুদ্দিন আজমলদেৱে কৈছে উন্নতিৰ কাৰণে, কাৰণ এইবিলাক দুৰ্বল মানুহ, দুখীয়া মানুহ, সেইবিলাকৰ উন্নতিৰ কাৰণে কিবা এটা কথা ক'ব পাৰে। কিন্তু তেওঁ এনেকুৱা কথা কাণ্ড মোৰ চকুত এতিয়াও পৰা নাই যিটোৱে হিন্দু বা মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগা, ঘৃণা লগা, বিদ্বেষৰ কাম বা বিষ বাষ্প ছটিওৱা কাম কৰিছে। যেতিয়ালৈকে আমি তেওঁক RSS আৰু BJP যেনেকুৱা সাম্প্ৰদায়িক, কাৰণ BJPটো তেওঁলোকৰ মন্ত্ৰীয়ে পাব্লিক মিটিঙত হিন্দু মুছলমানৰ কথা কয়, গৰু মাংসৰ কথা কয়, হয়নে নহয়? এনেকুৱা এইবিলাক আৰু কথাই প্ৰতি হিন্দু আৰু মুছলমানৰ মাজত বিদ্বেষ আৰু ঘৃণাৰ ৰাজনীতি কৰে, তেওঁলোক সাম্প্ৰদায়িক। কিন্তু বদৰুদ্দিন আজমলৰ AIUDFে এতিয়ালৈকে সেই ঘৃণা ছটিওৱা, লোকৰ মাজত পাৰস্পৰিক সংঘৰ্ষ, বিদ্বেষ, ঘৃণাৰ ৰাজনীতি কৰাটো এতিয়ালৈকে দেখা নাই। কিন্তু সেইটো যদি তেওঁলোকে কৰেও, যদি আমাৰ চকুত ধৰা পৰে, আমি আকৌ সেইটো কেতিয়াও বৰদাস্ত নকৰোঁ। সেইটো কথাও আমি কৈছোঁ। গতিকে সমগোত্ৰীয় আমাৰ প্ৰাথমিক আৰু প্ৰধান লক্ষ্য হ'ল BJPক পৰাস্ত কৰা। তাত আমি সকলোৱে লগ লাগি পেলাই BJPক পৰাস্ত কৰিবৰ কাৰণে এটা মহাযুঁজ কৰিছোঁ। UDFটো অকলে নহয়, 6টা ৰাজনৈতিক দল, প্ৰগতিশীল দলবিলাক আছে, আটাইতকৈ প্ৰগতিশীল। CPI, CPM, CPI-ML, আঞ্চলিক গণমৰ্চা, UDF। আপোনালোকে নতুনকৈ গঠিত দল দুটাকো, আঞ্চলিক দল দুটাকো আমি আবেদন জনাইছোঁ। আমি তেওঁলোকক অনুৰোধ জনাইছোঁ, কাৰণ আমাৰ কমন এনিমি হ'ল BJP। কমন এনিমিক মানে মোৰ কথাটো হ'ল এইটোৱে যে মহিষাসুৰে যেতিয়া অদমনীয় হৈ গ'ল, মহিষাসুৰে যেতিয়া গুৰু গোসাঁই নমনা হ'ল, তেতিয়া দেৱতাসকলকে বাৰে বাৰে আহি পেলাই পৰাস্ত কৰি থাকে। মহিষাসুৰ ইমান মহিয়ান, মানে শক্তিৰে মহিয়ান হৈ গ'ল। তেতিয়া দেৱতাসকলে তপস্যা কৰি পেলাই ঠিক কৰিলে এটা তেওঁলোকৰ সন্মিলিত শক্তিৰ পৰা দুৰ্গতি নাশিনী দুৰ্গাৰ আৱিৰ্ভাৱ হ'ল। দুৰ্গতি নাশিনী দুৰ্গাই শক্তি সঞ্চয় কৰিলে প্ৰত্যেকৰে। বিষ্ণুৰ চক্ৰ পালে, শিৱৰ ত্ৰিশূল পালে, ব্ৰহ্মাৰ শংখটো পালে, ইন্দ্ৰৰ বজ্ৰ পালে, তেনেধৰণে চবৰে অস্ত্ৰ শক্তি লৈ মহিষাসুৰক বধ কৰিলে। আমাৰ অসমৰ সাম্প্ৰতিক সময়ৰ ৰাজনীতিৰ মহিষাসুৰক বধ কৰিবলৈ আমি প্ৰত্যেকৰে শক্তি সঞ্চয় কৰি আমি কৰিব লাগিব, কাৰণ এইটো বৰ সংকটকালীন সময়। গতিকে ইয়াত আমি একেলগে থিয় দি আমি আমাৰ কমন এনিমিক
আমি নিধন কৰিব লাগিব, সেইটোৱে লক্ষ্য। সৰুকৈ এটা ৰাজনৈতিক প্ৰশ্ন যে বদৰুদ্দিন আজমল নহ'লে দিছপুৰ দখল কৰাত অসুবিধা হয় নেকি? মোটেই নহয়। বদৰুদ্দিন নোহোৱাকৈ আমি দিছপুৰ দখল কৰিছোঁ, 15 বছৰ ধৰি কৰিছোঁ, আগতেও কৰিছোঁ। কিন্তু এতিয়া সময় সাপেক্ষভাৱে আমি ভাবোঁ যে আমি চবেই মিলি পেলাই, আৰু বিশেষকৈ আমি এইটো নহয় যে আমি একেবাৰে ডটেড লাইনত আমি তেওঁলোকক যি ইচ্ছা যাব সেইটোৱে হ'ব। কমন মিনিমাম প্ৰগ্ৰেম আমাৰ প্ৰত্যেকৰে আওতাৰ ভিতৰত থাকি আমি কাম কৰিম, লক্ষ্মণ ৰেখা আমি আঁকি দিম। গতিকে নিজস্ব কোনো ধৰণৰ যাতে আমি কমন মিনিমাম, এইখিনি কমন মিনিমামৰ ভিত্তিতহে আমি কাম কৰিম। কিবা এক্সট্ৰা কিবা তাৰ পৰা কিবা এটা লৈ আহিব, গুৰু গোসাঁই নমনা কিবা হেৰি কৰিব, সেইটোতো কেতিয়াও কাৰো কাৰণে সেইটো প্ৰযোজ্য নহ'ব। গতিকে আমি চবেই নিজৰ নিজৰ আওতাত থাকি সন্মিলিতভাৱে বিজেপিক আমি পৰাস্ত কৰিম, সেইটোৱে হ'ল আমাৰ লক্ষ্য। মই প্ৰায় শেষৰ ফালে আহিছোঁ। কংগ্ৰেছৰ ভিতৰ চোৱা কেইটামান কথা পাতিব খুজিছোঁ যে সাধাৰণ লোকৰ চাক্ষুষ দৃষ্টিত কংগ্ৰেছ বৰ্তমান কিছু ক্ষেত্ৰত বিধ্বস্ত, সাধাৰণ লোকৰ চাক্ষুষ দৃষ্টিত। গতিকে ইয়াৰ শেহতীয়া প্ৰমাণ হিচাপে BTAD বা আমি তিৱা শাসিত পৰিষদৰ নিৰ্বাচনৰ কথা ক'ব পাৰোঁ। আৰু শেহতীয়াকৈ দীৰ্ঘদিন ধৰি কংগ্ৰেছ কৰা বহু নেতা বা নেত্ৰীয়েও কংগ্ৰেছ এৰি গৈছে, বহুতে এৰিব বুলি কথা ওলাই আছে। এনেকুৱা এটা পৰিস্থিতিত 21ত কিমান দূৰ সফল বা কেনেকৈ সঁচা অৰ্থত সফল হ'ব কংগ্ৰেছ? নহয়, কিছুমান মই এইটো কথা কৈছোঁ, কংগ্ৰেছৰ যিজোপা গছ, বটগছ বুলি ধৰা, তাৰ শিপাডাল একেবাৰে পাতাললৈকে যোৱা। ধুমুহা আহিছে, বিধ্বস্তও হৈছোঁ আমি কেতিয়াবা, তেনেকৈ আমি ক্ষমতাত হাৰিছোঁ, কেইবাবাৰো হৈছে তেনেকুৱা। কিন্তু আমি পুনৰ প্ৰকাশ কৰোঁ কাৰণ আমাৰ শিপা খুব মজবুত। আৰু কিছুমান সুবিধাবাদী মানুহ আছে, সদায় যেতিয়া তুমি ক্ষমতাত থাকা তেতিয়া গৈ পেলাই ক্ষমতাৰ ফালে গৈ পেলাই থাকে নিজৰ ব্যক্তিগত স্বাৰ্থ, নিজৰ চেলফিছ ইণ্টাৰেষ্টত। তেনেকুৱা কংগ্ৰেছৰ পৰা গৈছে, সেইবিলাকে আকৌ আহি যায়। এইবিলাক এতিয়া বিজেপিলৈ গৈছে, বিজেপিৰ ফেট বাঢ়িছে এতিয়া। কিন্তু কথাটো হ'ল কি, এইবিলাকে কংগ্ৰেছক তলাব নোৱাৰে। তুমি তিৱা ইলেকশ্যনৰ কথা কৈছা, বড়ো ইলেকশ্যনৰ কথা কৈছা, সাধাৰণতে এইটো এটা অভিজ্ঞতা তুমি নিজেই চাবা যে সাধাৰণতে চৰকাৰখন যেতিয়া দিছপুৰত এখন চৰকাৰ থাকে, সেই চৰকাৰখনৰ সপক্ষে পঞ্চায়তৰ ইলেকশ্যনো কেতিয়াবা হেৰি হয়, তিৱা ইলেকশ্যনটো হৈছে, কাৰণ পইচা পাতি চৰকাৰে দিয়ে, কিছুমান বহুত ধৰণৰ কথা আছে। কিন্তু বিধানসভা নিৰ্বাচন সেইটো নহয়। বিধানসভা নিৰ্বাচনত মানুহে খুব ডিচাইচিভ ৰোল প্লে কৰিব, আৰু আমি চব লগ লাগি পেলাই আমি বিজেপিক পৰাস্ত কৰিব পাৰিম বুলি আমি একেবাৰে আমাৰ কোনো ধৰণৰ আমাৰ দ্বিধা নাই। আৰু এটা অভিযোগ আহিব পাৰে যে কংগ্ৰেছে সেই এটা সময়ত নদী বান্ধৰ পোষকতা কৰিছিল, তাৰপিছত পৰৱৰ্তী সময়ত দেখা গৈছিল যে এনেকুৱা কিছুমান কথা, যিখিনি কথা পৰৱৰ্তী সময়ত কংগ্ৰেছে পাভলতি মাৰি পেলাই তাৰ বিৰোধিতা কৰা দেখা গ'ল। গোটেই পাভলতি মৰা নাই, সেইটোৱে আই থিংক বহুত মিছ ইনফৰমেশ্যন আহিব পাৰে। এটা গ্ৰুপ অফ মিনিষ্টাৰ্ছ গঠন কৰি দিছিল। আমাৰ অৰুণাচলত একেবাৰে কামেং সীমান্তৰ পৰা ইষ্টাৰ্ণ অৰুণাচল প্ৰচেছকে এটা ছাতিৰ দৰে তেওঁলোকে যেতিয়া প্ৰায় 180টা নে কেইটা তেওঁলোকে সৰু ডাঙৰ হাইডল প্ৰজেক্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। কংগ্ৰেছে এটা প্ৰজেক্টে ছাপোৰ্ট কৰিছিলে, লোৱাৰ সুবনচিৰি প্ৰজেক্টটো। লোৱাৰ সুবনচিৰি প্ৰজেক্টটো অসম চৰকাৰৰ ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টে 1955ত এই প্ৰজেক্টটো লৈছিলে। সেইটো অসমৰ নিজৰ প্ৰজেক্ট, আৰু সেইটো প্ৰজেক্টটো পিছত পৰৱৰ্তী কালত ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টৰ পৰা ব্ৰহ্মপুত্ৰ বৰ্ডত দিলে। ব্ৰহ্মপুত্ৰ বৰ্ডো অসমতে হেডকোৱাৰ্টাৰ আছিলে। সেই আমাৰ বিজুলী শক্তিৰ যিবিলাক উৎস, বিজুলী শক্তিৰ আমাক বিজুলী শক্তি লাগে, সেইকাৰণে সেই উৎস আমাৰ সেই সময়ত আটাইতকৈ দীৰ্ঘকালীন ইনভেষ্টিগেশ্যন কৰা প্ৰজেক্টটোৱে লোৱাৰ সুবনচিৰি প্ৰজেক্ট। আমাৰ চৰকাৰ দিনত আমি লোৱাৰ সুবনচিৰি প্ৰজেক্টটো ছাপোৰ্ট কৰিছিলোঁ, প্ৰভাইডেড এইটো অলপ মাল্টিপাৰ্পাছ হেৰি কাৰণে, মানে ৱাটাৰ ডিচাৰ্জ হেৰিটোত আমাৰ কিছুমান ৰিজাৰ্ভেশ্যন আছিলে, কিন্তু আমি সেইটো ছাপোৰ্ট কৰিছিলোঁ। কিন্তু বাকী যিবিলাক ডাঙৰ ডাঙৰ হাইড্ৰ' প্ৰজেক্ট, মেগা হাইড্ৰ' প্ৰজেক্ট, সেইবিলাক আমি কেতিয়াও ছাপোৰ্ট কৰা নাই। আৰু সেইকাৰণে পাভলতি মৰাৰ প্ৰশ্নই নুঠে। এতিয়াও আমি যিবিলাক ডাঙৰ হাইড্ৰ' প্ৰজেক্ট সেইবিলাকক আমি কেতিয়াও ছাপোৰ্ট কৰা নাই, নকৰোঁ। কিন্তু লোৱাৰ সুবনচিৰি প্ৰজেক্টটো আমি মডিফাই ফৰ্মত আমি কৰাটো বিচাৰিছোঁ, কাৰণ অসমে 600 মেগাৱাট পাৱাৰ পালেহেঁতেন। আজি অসম পাৱাৰ ষ্টাৰ্ভিং নহয়, পাৱাৰ ইয়াত প্ৰডাকশ্যন কৰিবৰ কাৰণে আমাৰ উৎস নাই। গতিকে আমি যদি এটা কম খৰচত, যদি এটা কম প্ৰডাকশ্যন কষ্টত যদি আমি আমাৰ পাৱাৰ পাওঁ, আৰু আমাৰ পৰিৱেশ যদি ক্ষতি নকৰে, আমি গোটেইবিলাক যদি পৰিৱেশ ক্ষতি হ'ব নোৱাৰা বস্তুবিলাক যদি আমি মানি চলোঁ এটা ৰেগুলেটেড ফৰ্মত, আমাৰ নদীবিলাক যাতে শুকাই নাযায়, আমাৰ যাতে গৰাখহনীয়া নহয় ডাউনষ্ট্ৰীম এৰিয়াত, গতিকে আমি সেইকাৰণেই লোৱাৰ সুবনচিৰি প্ৰজেক্টটো ছাপোৰ্ট কৰিছিলোঁ, আৰু এতিয়াও মই কৰোঁ, প্ৰভাইডেড এইবিলাক মডিফাই কৰা তোমালোকে। সেইটোৱে। আপোনালোকে সবল কণ্ঠেৰে কাৰ বিৰোধিতা কৰিছে? শেহতীয়াভাৱে অসম বচাও অভিযানত আপোনালোকে ডিঙিত নৌকা গামোচাও লিখি লৈছে, গোটাইছে লৈছে।
কিন্তু একে সময়তে দেখা গৈছে যে সুস্মিতা দেৱৰ দৰে বৰাকৰ যিসকল নেত্ৰী আছে তেওঁলোকে মুকলিকৈ কাক সমৰ্থন কৰিছে নাই কৰা বৰাক- মই একদম স্পষ্ট কৰি দিছোঁ তুমি জানা নহয় যেতিয়া সুপ্ৰিম কোৰ্টৰ ফুল বেঞ্চ দ্য কনষ্টিটিউচনেল বেঞ্চ বুলি কয় 7জন জাজ একেলগে বহে বহে এই ৰাম জন্মভূমিৰ কেছটোত বহিছিলে বা 5জন জাজ বহে ফুল বেঞ্চ আৰু ফুল বেঞ্চে যেতিয়া কনষ্টিটিউচন বেঞ্চে যেতিয়া এটা ডিচিশ্যন লয় সেইটোত আৰু কাৰো শক্তি নাই আৰু সেইটো সৰ্বোচ্চ কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে কংগ্ৰেছৰ ফুলভাৱে কাৰ বিৰোধিতা কৰিছে সুস্মিতা দেৱ কোন কোটা সুস্মিতা দেৱে ডিচেণ্টিং নোট দিব পাৰে তেওঁৰ তেওঁ বৰাক নলওঁ বুলি কৈছিলে গামোচাখন। নলওঁ বুলি কোৱা নাই সেইটো এটা একে অপব্যাখ্যা আচ্ছা তেওঁ নলওঁ বুলি কেতিয়াও কোৱা নাই তেওঁতো গামোচা পিন্ধি ঘূৰি ফুৰিছে গোটেইবিলাকত এতিয়া যিটো যাত্ৰা কৰিছে গামোচা পিন্ধি কাটো তেওঁৰ বৰাক উপত্যকাত তেওঁ এটা ভুল ধাৰণা আছিল তেওঁ ভাবিছিলে যে এইটো বঙালী মানুহৰ স্বাৰ্থৰ পৰিপন্থী বুলি তেওঁ যেতিয়া বুজি পালে তেওঁতো অসম চুক্তি কৈছে অসম চুক্তিৰ বাহিৰে গত্যন্তৰ নাই অসম চুক্তিক বানচাল কৰিছে কায়ে গতিকে কাৰ বিৰোধিতা কৰিছে এইটো প্ৰত্যেকে কৰে আৰু সুস্মিতা দেৱে অসম চুক্তিৰ সপক্ষে অসম চুক্তিক ৰূপায়ণ কৰিব লাগে বুলি কৈ ফুৰিছে গতিকে তেওঁ ক'ত হেৰি কৰিছে আৰু মই কৈছোঁ নে কনষ্টিটিউচনেল বেঞ্চত ৰাম জন্মভূমিৰ ৰায়তো 5জন জাজে এফালে দিলে 2জন জাজে ডিচেণ্টিং নোট দিছিলে কিন্তু 5জন জাজৰ যিটো সংখ্যাধিক্য সেইটোৱে সুপ্ৰিম হেৰি কংগ্ৰেছত এইটো সুপ্ৰিম তাত কোনো ডিচিডেঞ্চৰ কথা তাত কোনোবাই আপত্তি কৰি লাভ নাই এইটো কংগ্ৰেছৰ সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য কংগ্ৰেছৰ এইটো সিদ্ধান্ত দৃঢ় সিদ্ধান্ত যে আমি নামানো কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী তাৰপিছত আপোনাৰ JNUত ছাত্ৰ অৱস্থাত থকা সময়তো সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত তাৰপিছত আপোনাৰ NSUৰ সভাপতি পৰৱৰ্তী সময়ত বিধানসভা তাৰপিছত লোকসভা এইদৰে দীঘলীয়া যি পৰিক্ৰমা ৰাজনীতিক লৈ ভৱিষ্যত পৰিকল্পনা কি ৰাজনীতিক লৈ পেলাই মই এইবিলাক ভাবি থকা নাই সময়ৰ লগত যিটো মই কৈছোঁ স্বাভাৱিক উত্তৰণৰ প্ৰক্ৰিয়াত এটা কথাও ঠিক যে ৰাজনীতি সঁচা কথা ক'বলৈ গ'লে মই এটা উদাহৰণ দিওঁ তোমালোকক আজি আমাৰ ল'ৰা ছোৱালীবিলাকে চোকা ল'ৰা ছোৱালী IS হয় মই যেতিয়া মন্ত্ৰী হ'লোঁ মোৰ তলত মানে তেতিয়াৰ পৰা 2001 চনৰ পৰা কমচে কম প্ৰায় 20-25জন IS অফিচাৰ মই দেখিছোঁ বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা আহিছে এই অফিচাৰবিলাকে আমাৰ মানে তেওঁলোকে অতি চোকা ল'ৰা তেওঁলোকৰ ব্যক্তিত্ব বিকাশ হৈছে তেওঁলোকে কাম কৰিছে কিন্তু তেওঁলোকৰ ভিউটো সদায় কম্পাৰ্টমেণ্টেলাইজ তেওঁলোকে এটা নিজৰ কম্পাৰ্টমেণ্টেলাইজ তেওঁলোকে গোটেই সামগ্ৰিকভাৱে অৱলোকন কৰিব নোৱাৰে ৰাজনীতিবিদে পাৰে গোটেই সমাজখনক সঁচা কথা ক'বলৈ গ'লে সামগ্ৰিকভাৱে গোটেই সমাজখনক ৰাজ্যখনক বা দেশখনক আগুৱাই সামগ্ৰিকভাৱে ওপৰৰ পৰা অভাৰভিউ দি পেলাই কেৱল এজন ৰাজনীতিবিদে পাৰে অইন কোনেও নোৱাৰে গতিকে তোমাৰ যেতিয়া সঁচাকৈ যদি পৰিৱৰ্তন কোনোবাই আনিব পাৰে ৰাজনীতিবিদ আনিব পাৰে এজন প্ৰশিক্ষিত ৰাজনীতিবিদ হ'ব লাগিব এজন আন্তৰিকতাপূৰ্ণ ৰাজনীতিবিদ হ'ব লাগিব এজন অভিজ্ঞ ৰাজনীতিবিদ হ'ব লাগিব ৰাজনীতিবিদক ইউ কেনট উইচ এৱে এ পলিটিচিয়ান বুজিছা সেইকাৰণে এইটো এটা স্বাভাৱিক এটা এম্বিশ্যন যে মই ৰাজনীতি আনিম টকা ঘটিবৰ কাৰণে নহয় মন্ত্ৰী পদ পাবৰ কাৰণে নহয় MLA হ'বৰ কাৰণে নহয় আজি সমাজত যদি কোনোবাই তুমি চোৱা যুগে যুগে সমাজক যদি এটা কোনোবাই ডিৰেকশ্যন দি পেলাই সমাজক যদি মানুহৰ পক্ষত মানুহ জাতিটোৰ উন্নতিৰ কাৰণে কোনোবাই যদি আগুৱাই লৈ গৈছে ৰাজনীতিবিদেহে কৰিছে এজন IS অফিচাৰে এজন কোনোবা চাকৰিয়ালে কৰিব নোৱাৰে সেইটোৱেই ৰাজনীতিবিদৰ লক্ষ্য হোৱা উচিত আৰু উদ্দেশ্য হোৱা উচিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নতুবা অসমৰ মুখ্যমন্ত্ৰী ভৱিষ্যতে কি ৰূপত আপোনাক আশা কৰিব পাৰোঁ সেইটোতো মোৰ হাতত নাই সেইটো সময়ত দেখা যাব কাৰণ তুমি এতিয়া আমাৰ হিমন্ত শৰ্মাই সেই তেতিয়াৰ পৰা 2011 চনৰ পৰা মুখ্যমন্ত্ৰী হ'বৰ কাৰণে যিকোনো কাম কৰিছে যিকোনো পৰ্যায়লৈ গৈছে বিশ্বাসঘাতকতাৰ মীৰ জাফৰ হৈছে তেওঁ কিন্তু তেওঁ মুখ্যমন্ত্ৰী হ'ব পৰা নাই গতিকে ৰাতিয়ে দিনে লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে গোটেই নকৰিবলগীয়া কাম কৰিছে ৰাতি টোপনি ক্ষতি কৰি গোটেই চাইকেল চলাই ঘূৰি ফুৰিছে কিন্তু মুখ্যমন্ত্ৰী হ'ব পৰা নাই গতিকে মানুহে ইচ্ছা কৰিলে জানো মুখ্যমন্ত্ৰী হ'ব পাৰে মানুহে ইচ্ছা কৰিলে জানো কিবা এটা কাম সিদ্ধি কৰি ল'ব পাৰে আন্তৰিকতাটো লাগিব সেইটো ঠিক বাকীখিনি ভগৱানৰ ওপৰত 21ত নিৰ্বাচন খেলিবনে নাই মই 21ত নিৰ্বাচন খেলাৰ কথা নাই কাৰণ মই এজন নিৰ্বাচিত সাংসদ আৰু 2024লৈকে মোৰ দায়িত্ব আছে পাৰ্লিয়ামেণ্টত
নগাঁৱৰ মোৰ সমষ্টিবাসী ৰাইজক মই প্ৰতিনিধিত্ব কৰি যাম। আমি শেষ প্ৰশ্নলৈ আহিছোঁ। গণতান্ত্ৰিক অৱক্ষয়, ৰাজনৈতিক স্খলন, তাৰ পৰা চুকত থাকি বুকত কামোৰ মৰা, ঘোঁৰা কিনা বেচা, এনেধৰণৰ বৰ্তমান দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট। তেনেস্থলত শৈক্ষিক উন্নয়ন, ভাষিক, সাংস্কৃতিক, সামাজিক, অৰ্থনৈতিক সৰ্বস্তৰৰ উন্নয়ন সাধি অসমৰ সৰ্বসাধাৰণ তথা যুৱ সমাজক আকৃষ্ট কৰিব পৰাকৈ আপোনাৰ ৰূপৰেখা কি বুলি যদি মই সোধোঁ? চোৱা, ৰাজনীতিত আছে কিছুমান বহুত ধৰণৰ বেয়া কামো হৈছে। যেনে মই তোমাক আকৌ এটা উদাহৰণ দিব খুজিছোঁ। আমি সৰুতে আমি শুনিছিলোঁ যে পলিটিচিয়ান এণ্ড ক্ৰিমিনেল নেক্সাছ, এই হেৰিত আমাৰ ইউ পি বিহাৰ টাইপত ক্ৰিমিনেল আৰু পলিটিচিয়ানে মিলি যায়, মিলি গৈ পেলাই একেলগে কাম কৰে। কিন্তু অসমত 2005 চনৰ পৰা এই মন্ত্ৰী হিমন্ত শৰ্মা জাতীয় ব্যক্তিসকলে অৱক্ষয়ৰ কথা যে তুমি কৈছা, ঘোঁৰা কিনা বেচা, এইবিলাক তেওঁলোকে আৰম্ভ কৰিছে। তেওঁলোকে এই কামটো কৰিবৰ কাৰণে পলিটিচিয়ান, ক্ৰিমিনেল, পুলিচ, মিডিয়া এইবিলাকক সামৰি অসমত এটা বিশালভাৱে নেক্সাছ তৈয়াৰ কৰি দিলে। সেইকাৰণে সেই সময়ত লেণ্ড গ্ৰেবিং হৈছিলে, অনা অসমীয়া মানুহৰ মাটি কাঢ়ি লৈছিলে এওঁলোকে। সেই মানুহখিনিয়ে আকৌ ৰাজ্যসভাৰ ইলেকশ্যনত MLA কিনিবৰ কাৰণে গাড়ীত উঠাই পেলাই লৈ আহিছিলে। সেইবিলাক তেওঁলোক অৱক্ষয়ৰ ৰূপ। তেওঁলোকে এতিয়া গৈ পেলাই বিজেপিত গৈ পেলাই একেবাৰে গোটেই তেওঁলোকৰ কেলেংকাৰী, তেওঁলোকৰ কীৰ্তি, সেইবিলাক সাতখন মাফ হৈ পেলাই তেওঁলোকে বিজেপিত কৰি আছে। কিন্তু সেইবিলাকে মই বিশ্বাস কৰোঁ যে অতি চালাকিৰ দ্বাৰা, যেনেকৈ বিবেকানন্দই কৈছিলে, অতি চালাকিৰ দ্বাৰা কখনো কোনো মহৎ কাৰ্য সম্পাদন হয়নি। এওঁলোকে মেনেজ কৰিব পাৰে চিটুৱেশ্যন, এইটো কথা ঠিক। কিন্তু এওঁলোকে জাতিটোক আগলৈ লৈ যাব, এটা হাতত ধৰি পেলাই আগলৈ লৈ যোৱাৰ ক্ষমতা তেওঁলোকৰ নাই। বা অনাদি অনন্ত কাললৈ ৰাইজৰ আস্থাভাজন হৈ থকাৰ আশা নাই, মই ভাবোঁ। কাৰণ অসমীয়া মানুহক বাৰে বাৰে যেতিয়া তেওঁলোকে ঠগিছে, চমক লগাব পাৰে, ফুচুলনি কৰিব পাৰে, টকা পইচা দি পেলাই বা এনেকুৱা ধৰণৰ এতিয়া হিতাধিকাৰী সৃষ্টি কৰি পেলাই কিবা এটা কৰিব পাৰে, কিন্তু সামগ্ৰিকভাৱে মানে সুদূৰ প্ৰসাৰী ভূমিকা তেওঁলোকে ল'ব নোৱাৰে। আমি যথেষ্টখিনি কথা পাতিলোঁ। আপোনাকো আপোনাৰ বহুমূলীয়া সময়খিনি দিয়াৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আমি আশা কৰিম যে আপোনালোকৰ যি অসম বচাও আহক অভিযান, সেই অভিযান ৰাইজে বুজি উঠক, ইয়াৰ গুঢ়াৰ্থ ৰাইজে মৰ্মে মৰ্মে উপলব্ধি কৰক, আৰু বৰ্তমান যি সাম্প্ৰদায়িকতাবাদ বা অন্যান্য যিসমূহ বিশুদ্ধাৰেৰে ভৰি পৰিছে অসমৰ বা দেশৰ ৰাজনীতি, তাৰ পৰা ৰাইজ উদ্ধাৰ হওক। আমি আপোনাক ধন্যবাদ জনাইছোঁ, আৰু দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ ইমান সময় আমাৰ অনুষ্ঠান উপভোগ কৰাৰ বাবে। বহুখিনি কথা জানিলোঁ, নজনা কথা শিকিলোঁ। তাৰোপৰি এজন ব্যতিক্ৰম ৰাজনীতিক বুলি আমি আগতেই কৈছোঁ, উচ্চ শিক্ষা খুব প্ৰয়োজন ৰাজনীতিত। বৰ্তমান সময়ত আমি শেহতীয়াকৈ যি দেখিছোঁ, মেট্ৰিকৰ তলৰ ৰাজনীতিকে ভৰি পৰিছে অসমৰ ৰাজনীতি, তেনে সময়ত উচ্চ শিক্ষাৰ প্ৰয়োজন আছে। তেনেকুৱা ৰাজনীতিকে যদি আমাৰ অসমৰ মন্ত্ৰীসভা ভৰপূৰ হয়, তেন্তে অসমৰ উন্নতিত কোনোৱে বাধা দিব নোৱাৰে বুলি আমি বিশ্বাসী। গতিকে ইয়াতে আমাৰ অনুষ্ঠান সামৰিছোঁ। চাই থাকিব স্পটলাইট নৰ্থ ইষ্ট। ধন্যবাদ। ধন্যবাদ।